আজি দ্বিতীয় পৰ্যায় ভাৰতবৰ্ষৰ নিৰ্বাচন আৰু অসমতো দ্বিতীয় পৰ্যায় নিৰ্বাচন হ'ব 9 নং নগাঁও লোকসভা সমষ্টিটো আজি দ্বিতীয় পৰ্যায় নিৰ্বাচন অনুষ্ঠিত হ'ব এইবাৰ 9 নং নগাঁও লোকসভা সমষ্টিটো বিপুল ভোটৰ জয়ী হ'ব সুৰেশ বৰা তাৰ কোনো সন্দেহ নাই আপুনি আজি প্ৰথম মোৰ কেন্দ্ৰত মই প্ৰথম মই ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ আৰু মোৰ কেন্দ্ৰত 100% পোল হ'ব তাত কোনো সন্দেহ নাই এবাৰ আপোনাৰ সমষ্টিত আপুনি কৈছিল যে 70,000তকৈ অধিক ভোট দিব সুৰেশ বৰা 70,000 যদি মই ভোট দিওঁ তেতিয়াহ'লে মোক মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু হেৰি আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এটা মোক এৱাৰ্ড দিব গতিকে ক্ষেত্ৰত মোৰ সন্দেহ নাই মই 70,000 অধিক ভোট এইবাৰ মানে ব্যৱধান দিম যেহেতু আপুনি বৰ্তমান এগৰাকী বিধায়ক কি আহ্বান জনাব আজি ভোটাধিকাৰ ক্ষেত্ৰত ৰাইজলৈ মই ৰাইজলৈ আহ্বান জনাইছোঁ এতিয়া মোৰ ভোট কেন্দ্ৰত যে ভাৰতবৰ্ষত আকৌ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব ৰাইজে ভোট দিয়া বাহিৰেও এইবাৰ এটা ব্যক্তিক্ৰমী নিৰ্বাচন হ'ব আকাশ গছে পাতে বাঁহে আকাশে বতাহে সকলোৱে আহ্বান কৰিছে এইটো হ'ল নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষৰ 140 কোটি জনসাধাৰণে ভাল পায় এইবাৰ সংখ্যালঘু মানুহেও ভোট দিব কাৰণ যিমানবোৰ দুখীয়া জনসাধাৰণৰ কাৰণে নৰেন্দ্ৰ মোদী আঁচনি গ্ৰহণ কৰিলে আৰু মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া দুখীয়া জনসাধাৰণৰ কাৰণে জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে যিমানবোৰ দুখীয়া জনসাধাৰণে আঁচনি দিলে সেই আঁচনিত ৰাইজ সন্তুষ্ট হৈছে গতিকে তাত কোনো সন্দেহ নাই সেইকাৰণে বিজেপি ভোট দিবৰ কাৰণে ৰাইজে জাকে জাকে আজি লাইন হৈছে ভোট কেন্দ্ৰত